বহুত টকা আমাৰ বিল দিব নহয় তোমালোকে এইবিলাক জোৰ জবৰদস্তি নকৰিবা তোমালোকে জোৰ জবৰদস্তি নকৰিবা বুলিছো নহয় আমি ডিউটি তোমালোকক কৰা নিদিবা বুলি কৈছে পুলিচ নিদো নিদো বুলি কৈছে নিদো বুলি কৈ আছো আপোনাৰ বেছি ভিৰ আছে নেকি আপোনাক নিদিম কাটি থৈ গেলা কাটি তাৰ নিদিম আৰে তাৰ নিদিবলৈ কৈ আছো দেই কেলে তাৰ নিদি কি কেলে তাৰ নিদিবা এই দিয়ক গুণ্ডা নেকি আপুনি গুণ্ডা আমি গুণ্ডা নহয় আপুনি দুখীয়া মানুহ দুখীয়া মানুহ নাই আমি যাম কৈ আছো নিদিয়ে নিদিয়ে ঘূৰাই নিদিয়ে নাই লখিমপুৰত APDCLৰ এগৰাকী তথাকথিত দুৰ্নীতিপৰায়ণ মহিলা SDOৰ অটপালিয়ে সীমা চেৰাই গৈছে। এইবাৰ এই SDO গৰাকীয়ে কৰিলে অতি নিকৃষ্ট কাণ্ড। হাজিৰা কৰি যেনে তেনে বিদ্যুৎ বিল পৰিশোধ কৰিব নোৱাৰাত দৰিদ্ৰ সীমাৰেখাৰ তলৰ এজন হাতীৰ ব্যক্তি তথা তেওঁৰ পত্নীক দিন দুপৰতে সমাজৰ আগত অপমানিত কৰি টানি চুচৰাই নিলে। আৰে তাৰ নিদিবলৈ কৈ আছো দেই কেলে তাৰ নিদি কি কেলে তাৰ নিদিবা এই দিয়ক গুণ্ডা নেকি আপুনি গুণ্ডা আমি গুণ্ডা নহয় আপুনি দুখীয়া মানুহ দুখীয়া মানুহ আমি যাম কৈ আছো নিদিয়ে নিদিয়ে ঘূৰাই নিদিয়ে আপুনি এখন নকৰিব আপুনি কৰিম থৈ দিয়া পুলিচে লৈ যাব আরে থৈ যোৱা বুলি কৈ আছো শুনা নাই নি নুশুনা নেকি এই কাৰ্যত সহায় কৰে উক্ত SDOৰ লগত যোৱা তেওঁৰ দুই তলতীয়া কৰ্মচাৰীয়ে। আনহাতে লাখ লাখ টকাৰ বিল বিভিন্ন সুযোগ উলিয়াই বিল কম কৰি চৰকাৰৰ APDCLৰ পুঁজিৰে নিজৰ বেংক বেলেঞ্চ টনকিয়াল কৰা SDO ৰীমা দাসৰ দুৰ্নীতিৰ দীঘলীয়া অধ্যায় আছে। উল্লেখযোগ্য যে 60ৰ ঊৰ্ধ্বৰ ব্যক্তিজনৰ আনকি বয়সৰ তথা শাৰীৰিক অৱস্থালৈ কেৰেপ নকৰি সমাজৰ আগত এনেদৰে অপমানিত কৰি টানি চুচুৰাই নিয়া এই কাৰ্যৰ ভিডিঅ' সামাজিক মাধ্যমত এতিয়া ক্ষিপ্ৰ গতিত ভাইৰেল হোৱাত বহু দল সংগঠন জাঙুৰ খাই উঠিছে। দুৰ্নীতিপৰায়ণ মহিলা SDO ৰীমা দাসৰ এই নিকৃষ্ট কাণ্ডৰ ফলত নিকা ভাৱমূৰ্তিৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক কুলুষিত কৰা প্ৰচেষ্টাক চৰকাৰে উচিত ব্যৱস্থা ল'বলৈ দাবী উত্থাপন কৰিছে। ইয়াত কাৰেণ্ট কাটিবলৈ আহিছিলে এজন একেবাৰে দুখীয়া মানুহ যেন তেনে তেল নিমখ দি ভাত পানী অকণ খাই জীৱিকা অৰ্জন কৰি আছে। লোকৰ আধি খেতি কৰা মানুহ সেই মানুহজনৰ এতিয়া খেতি ছিজন হয় নহয় বাৰু খেতি ছিজনত কিমান এটা মানুহৰ অভিযোগ এতিয়া নিজে আধি খেতি কৰি জীৱনটো অতিবাহিত কৰি আছে। অফিচৰ পৰা কোনোবা মানুহ আহিছিলে এজনী মাইকী মানুহ পায় সেইজনী অফিচাৰ মানুহ সেই অফিচাৰজনী এনেকুৱা দুৰ্ব্যৱহাৰ কৰিছে সেই মানুহ ঘৰত এনেকুৱা অফিচাৰ কিন্তু প্ৰথমবাৰহে দেখিছোঁ অফিচাৰ এনেকুৱা ব্যৱহাৰ কৰে নেকি এজন মানুহক এই চুপ এজন কি চুপ মানে এজন দেউতা তুল্য হয় নহয় বাৰু এজন দেউতা তুল্য চুপ মানে কি আপুনি বুলি সম্বোধন কওক আপুনি এনেকুৱা কাম নকৰিব হয় নহয় বাৰু তেনেকুৱা কাম নকৰিব ভালে কওক এনেকৈ ইয়াৰ পৰা এই কোনে সিহঁতক ঘৰৰ পৰা চুচুৱাই নিছে 3-4জন মানুহে এটা চুচুৱাই একদম সেই দোকানৰ ওচৰত পোৱাই দিছেগৈ মোৰ এই কমলপুৰ দোকানখনৰ ওচৰত 4-5জনমান মানুহে তো চুচুৱাই লৈ গৈছে অনচাৰী অফিচাৰজনেও ৱাৰডাল চুইছে তাৰপিছত মাজত এৰি দিছেগৈ এনেকুৱা অফিচাৰ মানুহ এনেকুৱা হ'ব লাগে নেকি বাৰু বহুত টকা আমাৰ বিল দিব নহয় তোমালোকে এইবিলাক জোৰ জবৰদস্তি নকৰিবা তোমালোকে জোৰ জবৰদস্তি নকৰিবা বুলিছো নহয় আমি ডিউটি তোমালোকক কৰা নিদিবা বুলি কৈছে পুলিচ নিদো নিদো বুলি কৈছে নিদো বুলি কৈ আছো আপোনাৰ বেছি ভিৰ আছে নেকি আপোনাক নিদিম কাটি থৈ গেলা কাটি তাৰ নিদিম আৰে তাৰ নিদিবলৈ কৈ আছো দেই কেলে তাৰ নিদি কি কেলে তাৰ নিদিবা এই দিয়ক গুণ্ডা নেকি আপুনি গুণ্ডা আমি গুণ্ডা নহয় আপুনি দুখীয়া মানুহ আমি যাম কৈ আছো নিদিয়ে ঘূৰাই নিদিয়ে
নাই নাই আপুনি এখন নকৰিব আপুনি নিউজ ডেস্ক ৰিপৰ্ট E24 লাইভ ব্ৰেকিং